Hi friends, welcome back to my channel. This is Devojani's vlogs. মই দেৱজানী পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এইবাৰ মই আপোনালোকক দেখাবলৈ লৈছো সিজন ফ্লাৱাৰ কি আছে, মানে উইন্টাৰ সিজনৰ কি ফ্লাৱাৰ আছে হেবোৰ মই আপোনালোকক দেখাব লৈছো। এজোপা হৈছে ক্ৰিসেন্থেমাম আৰু ইয়েলো কালাৰৰ ক্ৰিসেন্থেমাম। এছক মান ধুনিয়াকৈ গ্ৰো কৰিছে। এইবোৰ মই কিনি আনিছে, বজাৰৰ পৰা কিনি আনিছে। আগতে মই আপোনালোকক বজাৰখনো দেখাইছিলো নহয়, যি সকল মোৰ পুৰণি ভিউৱাৰ্ছ আছে তেওঁলোকে জানে বা মোৰ ওচৰৰ ভিউৱাৰ্ছ সকলে এই বিষয়ে জানে বাৰু। ইয়া ক্ৰিসেন্থেমামৰ পুলি এইবোৰ মায়ে কিনি আনিছে, কিনি আনি পেলাই ৰুইছে। এয়া ভাল লাগিছে নে বাৰু? মোৰ ইয়েলো কালাৰটো ইমান বেছি ব্ৰাইট হৈ দেখি পেলাই বিৰাটেই ভাল লাগিছে, কাৰণ যোৱা বছৰ আমাৰ লগত ইয়েলো কালাৰৰ ক্ৰিসেন্থেমাম নাছিলে। এইবাৰ এজোপা বেলেগ এজোপা ক্ৰিসেন্থেমাম। এজোপাৰ কলিবোৰ দেখি গম পাইছে বা অনুমান কৰিব পাৰিছে এজোপা যে ৰেড কালাৰৰ হয়, মাৰুন কালাৰৰ হয় এজোপা। দুইটাৰ কম্বিনেশ্যন বিৰাটেই বেছি ভাল লাগিছে মোৰ। ইয়েলো কালাৰৰ আৰু এইফালে চকলেট কালাৰৰ বা মেৰুন কালাৰৰ দুইটাই বৰ ভাল লাগিছে। আৰু খুব ভাল লগা এটা কথা যে ফুলবিলাক ৰুই দিয়াৰ পিছত প্ৰথমবাৰ ফুলি যোৱাৰ পিছত বেলেগ এটা কালাৰ আহে, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে, মানে মই ছাৰপ্ৰাইজ হৈ যাওঁ। আৰু এইফালে মায়ে কিছুমান ডালিয়া ফুল ৰুইছে। ডালিয়া ফুলবোৰৰ ভিতৰত এজোপা ফুলি গৈছে আৰু ইমান বেছি হালি গৈছে, সেইকাৰণে মই এনেকৈ মানে লাঠি এডালৰ ব্যৱস্থা কৰি পিনে লগাই দিছোঁ। লাঠি লগাই দিছোঁ আৰু ৱাও ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ। এইজোপা ফুলজোপা ইমান ধুনীয়া লাগিছে, বহুত ডাঙৰকৈ ফুলিছে। ইয়াত ডালিয়া এয়া চাওক, একদম মন ভৰাই ফুলিছে, পদুম ফুল ফাখৰ সমান ডাঙৰকৈ ফুলিছে, একদম বহুত ভাল লাগিছে। মায়ে ইয়াতে আৰু এজোপা ৰুইছে। এজোপা হৈছে ডায়েন্থাছ আৰু ডায়েন্থাছজোপা হৈছে পিংক কালাৰৰ, কিন্তু এতিয়ালৈকে ফুল ফুলি ওলাই অহা নাই বাৰু ফুলটো। মই কিন্তু অনুমানহে কৰিছোঁ, মেবি এইটো পিংক কালাৰ হ'ব পাৰে, কাৰণ ইমান দিন ফুল ৰোৱাৰ অভিজ্ঞতাৰ পৰা এইটো কৈছোঁ। আৰু ডায়েন্থাছজোপা এয়া এইজোপা যোৱা বছৰ যিমানখিনি ফুল আছিলে গোটেইখিনি ৰ'দত মৰি থাকিলে, সেইকাৰণে আকৌ মায়ে নতুনকৈ ৰিষ্টাৰ্ট কৰিছে আৰু ইয়াৰে পৰা অকণমান দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছতে এজোপা ডালিয়া এজোপা কলি আহিছে আৰু ফুল লাগে নাই এতিয়ালৈকে। এয়া মই ইয়াতো লাঠি এডাল দি পিনে বান্ধি দিছোঁ যাতে পিছলৈ একদম হালি নাযায়, সেইকাৰণে এনেকৈ কৰি দিছোঁ। তাৰপিছতে এইফালে মায়ে আৰু ৰুইছে। এয়া ৰুইছে মায়ে নহয়, একচুৱেলি ভণ্টিয়ে মৰাণৰ পৰা আনি পেলাই ৰুইছে এইখিনি। এজোপা গোলাপ ফুল বৰ ধুনীয়া কালাৰৰ ফুলি আছিলে দেই। মই যোৱাবাৰ ঘৰলৈ আহোঁতে মাজতে ফুলি আছিলে, বাট মানে মৰহি আছিলে, সেইকাৰণে মই ভিডিঅ'ত নেদেখুৱালোঁ ইহঁতক। তাৰপিছতে এইজোপা ভণ্টিয়ে ৰুইছেহি, আনি পেলাই ভণ্টিয়ে কিনি আনিলে নাৰ্চাৰীৰ পৰা, কিন্তু মায়ে ৰুইছে। বৰ ধুনীয়া লাগিছে দেই, চেহেৰাকেইটাও ধুনীয়া লাগিছে আৰু টাবকেইটাও মোৰ খুবেই মনোগ্ৰাহী হৈছে, খুব ভাল লাগিছে। আৰু এইফালে মায়ে সেয়া জলকীয়াৰ পুলিও কিছুমান ৰুইছে, দুটাকৈ ৰুইছে এনেকুৱা কুহিলা বক্সত। এইফালে মোৰ বহুত বেছি মৰমৰ পুলি এটা আছে, এটাৰ পৰা ইমানখিনি হৈছে, গতিকে এটা বুলিয়ে কৈ পাইছোঁ, চৰি। এইটো এল'ভেৰাজোপা কি কামত নাহে, মোৰ দেখিলেই ভাল লাগে। ছালত বা চুলিত লগাওঁ নলগাওঁ পিছৰ কথা, ইহঁতক দেখিয়ে মই বহুত সুখ পাওঁ। আৰু এজোপা আছে, এইজোপা ডালিয়া হয়। ময়ো আকৌ ইয়াতো এনেকৈ ডালটো বান্ধি দিছোঁ। ইয়াতো চাওক সেয়া কলি পৰিছে তিনিটাকৈ। এইটো পিংক কালাৰতে আহিব চাগে, দেখাতটো পিংক কালাৰ হ'ব যেনেই লাগিছে। এইবোৰ মায়ে ফুল ৰুইছে আৰু এইফালেও এটা কলি আহিছে, এইটো পিংক কালাৰ ফুলিব। ইয়াতো এইফালে মায়ে কুহিলা বক্সত এনেকৈ ভোট জলকীয়া পুলি ৰুইছে আৰু এইফালেও গোটাই ধৰিছে। সেয়াই আৰু আকৌ এইফালে এইবোৰ আকৌ ইমপ্ৰেশ্যন হয়, বহুত আছিলে ইমপ্ৰেশ্যন, মৰি গৈছিলে, আকৌ মায়ে এনেকৈ জীয়াইছে। এইফালে এইবোৰ হোৱাইট পেথছ হয়, বহুত দীঘল হৈছে এইবাৰ হোৱাইট পেথছখিনি। তাৰপিছতে এইফালে মানি প্লেণ্টে, আৰু মানি প্লেণ্টৰ ভাগ এইবোৰ বিভিন্ন নাম। এইটো ইয়েলো কালাৰৰ হয় এইটো। এইফালে মায়ে বুট লিলি ৰুইছে আৰু এইফালে মায়ে ফুলাই থৈছে বেগনীয়াবোৰ। মায়ে বহুত বেছি যত্ন লৈ এইকেইটা ফুলাইছোঁ বুলি কৈছে। আৰু অকণমান আপোনালোকক দেখুৱাই দিওঁ, বেকগ্ৰাউণ্ডত বহুত ধুনীয়াকৈ ফেঁচাই উৰুলি দি আছে। এইফালে এইবোৰ ইমপ্ৰেশ্যন ফুলিছে।
এইফালে এজোপা ডাইনথাছ, এইজোপা আৰু পিংক কালাৰৰ হয়। ফুলি আছিলে, বৰষুণ পাই ফুলটো বেয়া হৈ থাকিলে।